নমস্কাৰ বন্ধুবানিকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবানিকল, আপোনালোকৰ CM-TPOL যিটো আত্মনিৰ্ভৰশীল অসম আঁচনি 2 লাখ টকা, তো ইতিমধ্যে বহুতো কাম আগবাঢ়ি গৈ আছে। কিছুমানে মোক কমেণ্টত জনাইছে যে দাদা মোৰ চিভিলটো এতিয়াও আপডেট অহা নাই, তো কি কৰিব লাগিব। তো আপোনালোকক মই কৈছোঁ যে চিভিলটো আপডেটৰ বাবে একো কৰিব নালাগে, আপডেট অট'মেটিক হৈ যাব। আপোনালোকে অকল কেইটা দিন ৱেইট কৰক, কাৰণ এতিয়াও বহুতৰে আপডেটটো হোৱা নাই। কিছুমানৰ হৈছে আৰু কিছুমানৰ হোৱা নাই। যদি নাই হোৱা, আপোনালোকৰ যিসকলে এতিয়াও হোৱা নাই, কেইটামান দিন ৱেইট কৰক, আপডেটটো হৈ যাব। অকল চিভিল আপডেটৰ এই প্ৰব্লেমটো বহুতৰে হৈ আছে। তো আপোনালোকে অলপ কেইটা দিন ৱেইট কৰক, আপডেটটো হৈ যাব। আৰু বন্ধু-বান্ধৱীসকল, যিসকলে এই কনচাৰ্ট ফৰ্মটো এতিয়ালৈকে ছাবমিট কৰা নাই, ছাবমিটটো কৰি দিয়ক। কাৰণ এই কনচাৰ্ট ফৰ্মটো আৰু কেইটামান দিনহে আপোনালোকৰ আইডিত দেখা যাব। তাৰ পিছৰ পৰা এই কনচাৰ্ট ফৰ্মটো দেখিব নোৱাৰিব, অৰ্থাৎ আপোনালোকে এইটো ছাবমিটো কৰিব নোৱাৰিব। আৰু এইটো যদি ছাবমিট নকৰে, তেন্তে চিভিল আপডেট আপোনালোকে গম নাপাব। আৰু চিভিলৰ যদি আপডেট নকৰে, তেন্তে আপোনালোকে এই 2 লাখ টকাৰ আঁচনিৰ সুবিধাটো নাপাব। তো বন্ধু-বান্ধৱীসকল, সময় এতিয়াও আছে। যিসকলে কনচাৰ্ট ফৰ্মটো ছাবমিট কৰা নাই, কনচাৰ্ট ফৰ্মটো সোনকালে ছাবমিট কৰি দিয়ক। আৰু কিছুমানক হয়তো DIC অফিচৰ পৰা ফোন কৰিছে আৰু কিছুমানক কৰা নাই। যিসকলৰ DIC অফিচৰ পৰা ফোন কৰা নাই, সিহঁতে DIC অফিচত এবাৰ কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টৰ DIC অফিচ আছে, তাতে গৈ আপোনালোকে এবাৰ কণ্টেক্ট কৰিব পাৰে। আৰু যিসকলক ফোন কৰিছে, সিহঁতক অকল OTPটো বিচাৰিছে, কাৰণ OTP বিচাৰিছে। DIC অফিচতো সেই কনচাৰ্ট ফৰ্মটো ছাবমিট কৰে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি মোবাইলত এই কনচাৰ্ট ফৰ্মটো ছাবমিট নকৰে, তেন্তে DIC অফিচত গৈ ছাবমিট কৰি আহিব পাৰিব। এইটো সুবিধা আছে। আৰু মই দেখাই দিছিলোঁ, আপোনালোকে নিজৰ মোবাইলতে কনচাৰ্ট ফৰ্মটো ছাবমিট কৰিব পাৰিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত তাতে আপোনালোকৰ আইডিটো খুলিব। খোলাৰ পিছত তাৰপিছত তাতে লিখাই থাকিব, কনচেণ্ট ফৰ্মটো লিখা থাকিব। তাতে টিক মাৰ্ক কৰি ছাবমিট কৰি দিব। এই ছাবমিট কৰিলেই হৈ যাব এইটো কামটো। একো কঠিন কাম নহয়, অকল ফৰ্মটো ছাবমিট কৰিবহে লাগে। তো তাতে লিখা আছে চিভিল আপডেটৰ বাবে পাৰ্মিশ্যন দিব। তো বন্ধু-বান্ধৱীসকল, যিসকলে চিভিল আপডেট, আপোনালোকে যদি নিজে চিভিলটো চেক কৰিব বিচাৰে, এইটো ফোনপে'টো কৰিব পাৰিব বা গুগল পে'টো কৰিব পাৰিব। মই ইয়াৰ আগতো এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে নিজে চেক কৰি দেখিব পাৰিব যে আপোনালোকৰ চিভিলটো কিমান হৈ আছে। চিভিলৰ পইণ্ট হায়েষ্ট 900, 300ৰ পৰা ষ্টাৰ্ট হয় আৰু 900লৈকে শেষ হয়। তো এই 900ৰ ভিতৰত, 300ৰ পৰা আৰু 900ৰ ভিতৰত আপোনালোকৰ চিভিলটো কিমান পইণ্ট হৈ আছে, আপোনালোকে নিজে চেক কৰিব পাৰিব। যদি ফ্ৰেণ্ডছসকল চিভিলটো ধৰক 500ৰ ওপৰত থাকে, 600 যদি হয়, তেন্তে আপোনালোকে এই লোনটো চিলেকশ্যন হ'ব। কাৰণ চিভিলটো যদি কমি আহে, অৰ্থাৎ ধৰি লওক 350, 400 আছে, কিছুমানৰ 450 বা 500ৰ কাষত আছে, তেন্তে আপোনালোকে এই লোনটো নাপাব পাৰে। কাৰণ চিভিল যদি ভাল থাকে, ধৰক 600ৰ ওপৰত যদি থাকে, তেন্তে পাব পাৰিব। আপোনালোকৰ যদি চিভিল পইণ্ট ভাল আছে, তেন্তে আপোনালোকে এই লোনটো পাবই। তো বন্ধু-বান্ধৱীসকল, চিভিলটো ইম্পৰ্টেণ্ট হয়, কাৰণ এই বছৰ চিভিলটো সকলোৰে চেক কৰি আছে আৰু আপডেট কৰি আছে। আপোনালোকৰ আপডেটটো এতিয়াও অহা নাই, তেন্তে কেইটামান দিন ৱেইট কৰক। আপোনালোকৰ আইডিত আপডেট চাব পাৰিব, চিভিল আপডেট। তো ফ্ৰেণ্ডছসকল, চিন্তা কৰিবলগীয়া একো কথা নাই, আপোনালোকৰ আপডেট আহি যাব, কেইটামান দিন ৱেইট কৰক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।